গুড মৰ্নিং সকলোকে। আজিৰ প্ৰশ্নটোলৈ আহোঁ। প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ বিষয়ে তলৰ কোনবোৰ উক্তি শুদ্ধ নহয়। এই উক্তিসমূহ চাব লাগিব। ইয়াৰ পৰা কোনটো শুদ্ধ হয় কোনটো নহয় সেইটো আমি বিচাৰি উলিয়াব লাগিব। প্ৰথমটো উক্তি হৈছে তেওঁ দক্ষিণ আফ্ৰিকাত নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠন গঢ়ি তুলিছিল। হয়, দক্ষিণ আফ্ৰিকাত তেওঁ নাটাল ইণ্ডিয়ান কংগ্ৰেছ গঠন কৰিছিল। উক্তি এইটো শুদ্ধ হয়। তেওঁ চম্পাৰণত শ্ৰমিকসকলৰ হৈ মিল মালিকৰ বিপক্ষে থিয় দিছিল। এই শ্ৰমিকসকলৰ হৈ মিল মালিকৰ বিপক্ষে থিয় দিছিল এইটো সঁচা হয়, কিন্তু তেওঁ এই চম্পাৰণত নহয়, এইটো আহমেদাবাদত আছিলে। ঠিক আছে, আহমেদাবাদ। সেইকাৰণে এইটো ভুল হৈ যাব। নেক্সট, তেওঁ খিলাফত আন্দোলনত মুছলমানসকলক সমৰ্থন দিয়া নাছিলে। সমৰ্থন দিছিলে, তেওঁ সমৰ্থন দিয়া নাছিলে নহয়। এইটো আমাৰ ভুল হৈ যাব। ঠিক আছে, 1920 চনত তেওঁ অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। এইটো শুদ্ধ হয়, 1920 চনত অসহযোগ আন্দোলনে আৰম্ভ কৰিছিল। আমাৰ অপশ্যনটো এ আৰু ডি শুদ্ধ হয়। কিন্তু আমাক বিচাৰি উলিয়াবলৈ দিছিলে কোনটো শুদ্ধ নহয়। শুদ্ধ নোহোৱাটো বি আৰু চি হয়। আমাৰ শুদ্ধ উত্তৰটো হ'ব এইটো, যে এই দুটা শুদ্ধ নহয়। ঠিক আছে, লগ পাম আন এটা ভিডিঅ'লৈ।